গাইস ওয়েলকাম টু দিগন্ত ব্লগ। তো আজি ৰাতি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মানে মোৰ লগ দুটা মানে দোকান দিছে। আছে আমাৰ অৰূপ আৰু এইফালে আছে আমাৰ পৰম। বাকী মাল বহুত খেঞ্চি আহি গৈছে আৰু লাহে লাহে আহিব পাৰোঁ যিহেতু নতুন দোকান। তো এতিয়া আপোনালোকক গোটেইখিনি বস্তু দেখাই দিওঁ কেনেকুৱা কেনেকুৱা আৰু কোনটো মোবাইল লগত কি ফ্ৰী আছে বা কভাৰ চভাৰ ফ্ৰী হৈ যাব না? অঁ ঠিক আছে, আপুনি গোটেইখিনি বস্তু আপোনাক দেখাই দিওঁ এতিয়া। যিহেতু এণ্ড্ৰইডৰ কালেকশ্যন বহুত চাব পাৰে কিমানখিনি এণ্ড্ৰইডৰ কালেকশ্যন আছে আৰু এণ্ড্ৰইডটো বোলে ল' প্ৰাইচ ৩,০০০ টকাৰ পৰা আহিব ন? কোনটো আহিব ৩,০০০ টকা? এইটো ৰেডমি 6A চাব পাৰে, ধুনীয়া কণ্ডিশ্যনত আছে, কেমেৰা চেমেৰাও একদম ধুনীয়া। আৰু নেক্সট দেখক কি আছে। ৰেডমি 6A ডুৱেল আছে ৪,৫০০ টকা। ৪,৫০০ টকা ৰেডমিৰ কালেকশ্যন বেছি নেকি? ৰেডমি কালেকশ্যন আছে কিছু। আৰু ভিভ' Y19 আছে ৬,০০০ টকা। আৰু ৰেডমি 12 5G ৭,৫০০ টকা। অঁ আৰু এণ্ড্ৰইডটোৰ কিমানৰ পৰা কিমান লাষ্ট প্ৰাইচ কিমানত গেলি আছে? হাই প্ৰাইচ ল' প্ৰাইচ ৩,০০০ পৰা ল' প্ৰাইচ ৩,০০০ টকাৰ পৰা ষ্টাৰ্ট কৰি একদম এণ্ড্ৰইডটো আৰু ১৪,৫০০ টকা লাগে। ১৪,৫০০ টকাৰ ফোনটো দেখাওকচোন একবাৰ। এইটো এটা ১৪,৫০০ টকা ভিভ' T3 5G ১৪,৫০০। একবাৰ মোবাইলটো দেখাই দিয়ক, মোবাইলটো চাই লওক। চাব পাৰে। কিমান ষ্ট'ৰেজ এইটো? এইটো ষ্ট'ৰেজ 128 128 ষ্ট'ৰেজ 5G হয়। 5G হয়। এইটো এটা 5G হয়। এই দুটা একেই নেকি দাম? একে দামে একে, চেমচুং দাম একে। অঁ এণ্ড্ৰইডটো ১৪,০০০ তলত কি মোবাইল আছে? ভাল মোবাইল একদম ১৪,০০০ তলত ভাল মোবাইল আছে এটা ৰেডমি নোট 9 প্ৰ' মেক্স ৭,০০০ টকা। এইটো ২৫৬ GB ষ্ট'ৰেজ আছে। অঁ 5G নে এইটো? 5G নহয় 4G এইটো। এইটো 4G ন? ৰেডমি কণ্ডিশ্যন এটা স্পেচ নাই। মোবাইলটো চাব পাৰে কি ধুনীয়া জিলকি আছে একদম মোবাইল গাইছ চাওক। আৰু কেমেৰাটো একবাৰ দেখাই দিওঁ। এই চাওক কেমেৰা। আজি ৭:৩০ বজাত ভাই এইখিনি মোবাইল এটা ল'লা, প্ৰথম কাষ্টমাৰ আহিছে। তো কি দিলি তাক? অঁ মোবাইল কি ল'লে? ভিভ' T1X ল'লে। কেনেকুৱা লাগিল? ভাল লাগিল। আৰু আহিব নাই? অঁ ঠিক আছে। এণ্ড্ৰইডটোৰ কালেকশ্যন আজি দেখালোঁ। এবাৰ আইফোনত আহিছোঁ। আইফোন একদম তলৰ পৰা কিমান ৰেঞ্জৰ পৰা আছে? 7,000 পৰা পাই যাব। আইফোন 7 বেটাৰী বেটেৰী 82 আছে, চাব পাৰে। আৰু এইটো কি এচি নেকি? এইটো আইফোন এচি 13,০০০ সেকেন্ড জেনারেশন। ব্যাটারি 88 হেলো বেটেৰী 88 আছে। গোটেইকেইটা একবাৰ দেখাই দিওঁ। এইটো কি আইফোন XR 16,০০০। কিমান আছে এইটো? এইটো 100 আছে বেটেৰী হেল, চাব পাৰে 100 বেটেৰী আছে। এইটো 16,০০০, অলপ কম হ'ব দোকানত আহিলে। দোকান কিমান মান 500-600 কিবা এটা হৈ যাব, আপোনালোকে আহিলে গম পাব। আৰু এইটো আছে আইফোন 11টো চাওঁ কিমান আছে বেটেৰী হেল। 94 চাব পাৰে 94 আছে আইফোন। আৰু এটা আছে আইফোন 12 ন? এইটো কিমান? হোৱাইট কালাৰৰ 25,000। অঁ কিবা অলপ ডিছকাউণ্ট হৈ যাব। ডিছকাউণ্ট হৈ যাব। বেটেৰী আছে, বেটেৰী চাব পাৰে 91 আছে। চাই লওক ভালকৈ। কেমেৰা চেমেৰা আপোনালোকক একবাৰ দেখাই দিওঁ। চাওক আৰু এটা আছে আইফোন 13 34,000 আহিব এইটো। আৰু ইয়াৰ লগত কিবা গিফ্ট চিফ্ট আছে নেকি? মানে 20,000 টকাৰ যদি ওপৰত মোবাইল লয় এটা গিফ্ট হৈ যাব নেকি? অঁ ঠিক আছে। আপোনাৰ আইফোনৰ এয়াৰপডছ এটা পাই যাব। আৰু কভাৰ চেম্পাৰটো আছে, ফ্ৰী আছে। এইফালে চাব পাৰে কভাৰ চভাৰ আছে। যি মোবাইল লওক চবৰে কভাৰ আছে, চেম্পাৰ আছে, গোটেইখিনি আছে। আৰু আইফোনৰ বেটেৰী হেলটো চাই লওক 13টো চাব পাৰে 34,000 আৰু বেটেৰী হেল চাব পাৰে 100% হৈ আছে। তো আপোনালোক গোটেইখিনি মোবাইল দেখালোঁ, এণ্ড্ৰইডটো দেখালোঁ, আইফোনো দেখালোঁ। আৰু লাহে লাহে মোবাইলবিলাক আহিব পাৰোঁ। আৰু 15 যি লাগে আনি দিব পাৰব না? কণ্টেক্ট কৰিলে হ'ল। মোবাইল নম্বৰ চম্বৰ চব কিন্তু দিয়া আছে। আপোনালোকে আহিব কিন্তু দেই, দোকানখনত নতুনকৈ দিছে। আৰু কি ফ্ৰী হ'ব মোবাইল ল'লে? 20,000 টকা মোবাইল ওপৰত ল'লে কি ফ্ৰী হ'ব? 20,000 ওপৰত ল'লে এয়াৰবাড এটা হ'ব ফ্ৰী। আৰু 20,000 তলত ল'লে টেম্পাৰ কভাৰ ফ্ৰী হৈ যাব। আৰু চাৰ্জাৰটো কেবলটো ফ্ৰী হৈ যাব। অঁ
তো আপোনালোক গোটেইখিনি বস্তুখিনি দেখালোঁ আৰু লোকেশ্যনটো হৈছে আপোনালোকে মৰিপাৰাত আহিলে আপোনাক ফোন নম্বৰটো দিয়া থাকিব, ফোন কৰিলে আপোনালোকে গম পাই যাব লোকেশ্যনটো, একদম কাৰেক্ট লোকেশ্যনটো। আৰু আপোনালোকে চাব পাৰে এটা দোকানৰ নামত ইনষ্টাগ্ৰামৰ একাউণ্ট এটা আছে অনিমা মোবাইল ষ্ট'ৰ বুলি, আপোনালোকে অলপ ফ'ল' কৰি ল'ব। তো দিয়া আছে লিংকটো তলত। তো সকলোকে এতিয়া বাই বাই দিলোঁ আৰু কি কবি লাষ্টত? সকলোৱে আহিলেই হ'ল, সকলোৱে আহিলে হ'ল, মোবাইল ল'লে হ'ল, গিফ্ট চিফ্ট হৈ যাব বুলি টেনশ্যন ল'ব নালাগে, চব হৈ যাব। তো আহিব আপোনালোকে, আৰু নতুন নতুন মোবাইল আহিলে ভিডিঅ' বনাই থাকিম, তো আপোনালোকে চাই থাকিব। তো বাই বাই।